আজি আমি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত একত্ৰিত হৈছোহি। শিৱসাগৰ নামটিত অহা ২৬ অক্টোবৰ তাৰিখে হ'ব লগা বাদ্যযন্ত্ৰৰ আৰু দিহানামৰ অভিলেখত অংশগ্ৰহণ কৰিবলৈ মাৰ্ঘেৰিটাৰ অঞ্চলৰ দলপতিৰ দায়িত্ব মোক অৰ্পণ কৰিছে SK যুৱ সমাজ আৰু শংখনাৰায়ণ নাট্যগোষ্ঠীয়ে। সেয়েহে আমি মাৰ্ঘেৰিটা অঞ্চলৰ সমূহ মহিলা আৰু আমাৰ বৈষ্ণৱ সমস্তক লৈ আমি নামটিত অভিলেখত অংশগ্ৰহণ কৰিবলৈ লৈছোঁ। আজি এই অনুষ্ঠানত আমি ৩০০ৰো অধিক একেলগে একেটা মঞ্চতে আখৰাৰ শুভ আৰম্ভণি কৰিছোঁহি আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে মোক দিয়া সুযোগৰ বাবে মই এই মাধ্যমৰ যোগেদি SK যুৱ সমাজ আৰু শংখনাৰায়ণ নাট্যগোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।